অংগনবাড়ী কৰ্মী, মিনি কৰ্মী আৰু সহায়িকাসকলক জ্ঞাতাৰ্থে জনাবলৈ ওলাইছোঁ এক অতি গুৰুত্বপূৰ্ণ খবৰ। হেল্ল' ফ্ৰেণ্ডছ, মই জেনিতা নাথ। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে জনাইছোঁ স্বাগতম। যিসকল বন্ধু বান্ধৱীয়ে মোৰ চেনেলটো নতুনকৈ চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। অংগনবাড়ী কৰ্মী, সহায়িকাসকলে কিয় নাপায় সকলো ৰাজ্যত একে সমান মাননি? এই প্ৰশ্নই হয়তো গোটেই দেশজুৰি সকলো অংগনবাড়ী কৰ্মী, সহায়িকাসকলৰ মনত, বিশেষকৈ সেইসকল অংগনবাড়ী কৰ্মী, সহায়িকাৰ মনত বেছি আহে এই প্ৰশ্ন যিসকল অংগনবাড়ী কৰ্মী, সহায়িকাৰ মাননি কম। আজিৰ ভিডিঅ'ত আমি এই বিষয়ৰ ওপৰত আলোচনা কৰিম আৰু এই প্ৰশ্নৰ উত্তৰ পাবলৈ চেষ্টা কৰিম। লগতে সকলো অংগনবাড়ী কৰ্মী, সহায়িকাসকলৰ সকলো ৰাজ্যত একে সমান মাননি দিব পৰা যায় তাৰ ওপৰত কথা আলোচনা কৰিম। আজিৰ এই ভিডিঅ'টোত আমি 4টা ভাগত ভাগ কৰিছোঁ। 1 নম্বৰ অংগনবাড়ী আঁচনি আৰম্ভণি আৰু মাননি, 2 নম্বৰ অংগনবাড়ী মাননিৰ নিয়মাৱলী, 3 নম্বৰ অংগনবাড়ীৰ সেৱাৰ নিয়মাৱলী আৰু অতিৰিক্ত মাননি, 4 নম্বৰ বেলেগ বেলেগ ৰাজ্যত অংগনবাড়ীৰ মাননি স্থিতি চাম আৰু জানিবলৈ চেষ্টা কৰিম যে অংগনবাড়ীৰ মাননি ইমান পাৰ্থক্য কিয়। তো এই 4টা পইণ্ট বুজি পোৱাৰ পিছত জানিম যে সকলো ৰাজ্যত অংগনবাড়ীৰ মাননি একে সমান মাননি কিয় দিয়া নহয়, সমান মাননি দিয়াৰ কাৰণে চৰকাৰে কি কৰিব পাৰে। এইটো কথা বুজি পাবলৈ এই 4টা পইণ্ট আমি ভালদৰে বুজি পাব লাগিব। পইণ্ট নম্বৰ 1 হ'ল অংগনবাড়ী আঁচনি আৰু আৰম্ভণি আৰু মাননি। স্বাধীনতাৰ পিছত দেশত অভাৱ বেছি হোৱাৰ কাৰণে শিশুসকলৰ নানা ধৰণৰ বেমাৰ হ'বলৈ ধৰিছিল। ইয়াক গুৰুত্ব সহকাৰে লৈ মাননীয় ইন্দিৰা গান্ধী ডাঙৰীয়ানীয়ে 1975 চনত ভাৰত চৰকাৰৰ দ্বাৰাই অংগনবাড়ী আঁচনি আৰম্ভণি কৰিছিল, কিয়নো পুষ্টিহীনতাত ভোগা শিশু উদ্ধাৰৰ কাৰণে অংগনবাড়ী কৰ্মীসকলৰ সমাজ সেৱিকা ৰূপে কাম কৰিবলৈ মাননিভোগী কৰ্মচাৰী হিচাপে স্বীকৃতি দিছিল আৰু কেন্দ্ৰ চৰকাৰে তৎকালীনভাৱে 100 টকা মাননি হিচাপে ঠিক কৰিছিল। আৰম্ভণিতে অংগনবাড়ী বাইদেউসকলক যি মাননি দিয়া হৈছিল সেয়া অকল কেন্দ্ৰ চৰকাৰেহে প্ৰদান কৰিছিল। পিছলৈ এইটো বহুত পৰিৱৰ্তন কৰা হৈছে। এতিয়া চাম পইণ্ট নং 2 অংগনবাড়ীৰ মাননিৰ নিয়মাৱলী। দেখিব পৰা মতে অংগনবাড়ী বাইদেউসকলৰ মাননিৰ ক্ষেত্ৰত কোনো বিশেষ নিয়মাৱলী নাই, কিন্তু অংগনবাড়ীৰ মাননি 2টা ভাগত ভাগ কৰা হৈছে। 2টা ভাগত ভাগ কৰাৰ তাৎপৰ্য এইটোৱে যে মাননিৰ এটা অংশ কেন্দ্ৰ চৰকাৰে দিব আৰু এটা অংশ ৰাজ্য চৰকাৰে দিব। ইয়াৰ ৰেটটো 60% কেন্দ্ৰ চৰকাৰে দিব আৰু 40% ৰাজ্য চৰকাৰে দিব। ৰাজ্য চৰকাৰৰ হাতত এইটো সুবিধা আছে যে ৰাজ্যৰ অৰ্থনৈতিক পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি মাননি বেছিও দিব পাৰে, কমো দিব পাৰে, কিয়নো কেন্দ্ৰ চৰকাৰে সকলো ৰাজ্যত সমান মাননি দিব। যেনেকৈ বৰ্তমান সকলো ৰাজ্যত অংগনবাড়ী বাইদেউসকলক কেন্দ্ৰ চৰকাৰে 4500 টকা মাননি দিয়ে। কিন্তু ৰাজ্য চৰকাৰৰ মাননিত বহুত পাৰ্থক্য দেখিব পোৱা যায়। ইয়াৰ কাৰণ এইটোৱে যে ৰাজ্য চৰকাৰৰ মাননি নিৰ্ধাৰণৰ ক্ষেত্ৰত স্বাধীন। ৰাজ্য চৰকাৰে ৰাজ্যৰ অৰ্থনৈতিক দিশ চাই মাননিৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব, য'ত আইনগতভাৱে কোনো হেঁচা প্ৰয়োগ কৰিব পৰা নাযায়। আগবাঢ়িছোঁ 3 নং পইণ্টলৈ। 3 নং পইণ্ট অংগনবাড়ী সেৱাৰ নিয়মাৱলী আৰু অতিৰিক্ত মাননি। অংগনবাড়ীক লৈ যদি সঁচাকৈয়ে দেখা যায় অংগনবাড়ীৰ সেৱাত কোনো ধৰণৰ নিয়মাৱলী বনোৱা হোৱা নাই, ইয়াক কোনো প্ৰকাৰৰ কৰ্মচাৰী হিচাপে স্বীকৃতি দিয়া হোৱা নাই, চৰকাৰৰ কোনো কেটেগৰীত নপৰাই এই অংগনবাড়ী বাইদেউসকলৰ ক্ষেত্ৰত চৰকাৰে বিশেষভাৱে কোনো নিয়মাৱলী বনোৱা নাই। আনকি অংগনবাড়ী বাইদেউসকলৰ কোনো কামৰো নিয়মাৱলী ঠিক নাই যে কেতিয়া কি কৰিব লাগে। মুঠতে চৰকাৰে প্ৰয়োজন অনুসৰি ইহঁতক অকল ব্যৱহাৰ কৰি গৈ আছে। প্ৰত্যেক বিভাগতে এতিয়া ক'ব ওলাইছোঁ অতিৰিক্ত মাননিৰ সন্দৰ্ভত। ৰাজ্য চৰকাৰে দিয়া মাননিত অতিৰিক্ত মাননি হিচাপে জনা যায়, কিন্তু চৰকাৰে সকলো ৰাজ্যতে অংগনবাড়ী বাইদেউসকলক সমান ধনৰাশি প্ৰদান কৰে আৰু উপৰিও ৰাজ্য চৰকাৰে যিটো মাননি দিয়ে সেইটো হ'ল অতিৰিক্ত মাননি। এতিয়া চাম 4 নম্বৰ পইণ্টটো। বেলেগ বেলেগ ৰাজ্যত অংগনবাড়ীৰ মাননিৰ স্থিতি আপোনালোকে জানে যে
আন ৰাজ্যত অংগনবাদীৰ মাননিৰ পাৰ্থক্য দেখা পোৱা যায়। আপোনালোকে জানে যে ভাৰতবৰ্ষৰ কোনো ৰাজ্যত আটাইতকৈ বেছি মাননি দিয়া হয় আৰু আটাইতকৈ কম মাননি কোন ৰাজ্যত দিয়া হয়। আপোনালোকক জনাওঁ যে পণ্ডেচেৰী অংগনবাদী কৰ্মীক 19,480 টকা মাননি দিয়া, যিটো নেকি দেশৰ ভিতৰত সকলোতকৈ বেছি আৰু সকলোতকৈ কম মাননি দিয়া ৰাজ্য হ'ল নাগালেণ্ড আৰু জম্মু কাশ্মীৰ আৰু অসম।